মইনাপুৰীয়া নামঘৰৰ নামটোনো কিয় মইনাপুৰীয়া হ'ল তাৰ বিষয়ে থুলমূলকৈ জানোচোন আহক। কোৱা হয় যে মইনাপুৰীয়া এখনি পুৰণি গাঁও। গাঁওখনৰ পূৰ্বপুৰুষসকল আগতে লখিমপুৰ অঞ্চলত বসবাস কৰিছিল। প্ৰবাদ অনুসৰি সেইসকলৰ কিছুমানে লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈৰ পাৰত ভূঞাসকলৰ সৈতে সমাজ পাতি বাস কৰিছিল। সেই ঠাইত কিছুকাল থকাৰ পিছত বিভিন্ন কাৰণত আনুমানিক সপ্তদশ শতিকাৰ শেষৰ ফালে মৰাচাল, বৰকোচ, নেওগ, ভলুকাগুৰিয়া আৰু কমাৰ নামে ৫টি পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ গুচি আহে। তেওঁলোকে বৰ্তমানৰ গাঁওখনৰ পৰা ৫ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাইত থাকিবলৈ লৈছিল। আৰু পিছলৈ তেওঁলোক বৰ্তমান ঠাইলৈ আহে। ক্ৰমান্বয়ে এই ৫টি পৰিয়ালৰ সৰু গাঁওখনলৈ ঘৰগিৰি, ৰাগিয়া